নমস্কাৰ, মই বিশ্বজিৎ কলিতা এটা লাইভ আহিলোঁ। মোৰ যদি ভিডিঅ' এটা মই কিছুমান কথা কওঁ, তো মই যদি কথাষাৰ শুনি যদি আপোনালোকৰ ভাল লাগে তেন্তে চবে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, যাতে মোক আগবাঢ়াই লৈ যায়। কাৰণ কথাখিনি গুৰুত্বপূৰ্ণ কথাখিনি হ'ল জুবিনদাৰ ক্ষেত্ৰত, জুবিনদাৰ কথা। জুবিনদাৰ ক্ষেত্ৰত যি মাখান হ'ল, তো আজি 12 ডিচেম্বৰ, সেই 12 ডিচেম্বৰত আজি শুনানি জনাব যে জুবিনদাৰ ক্ষেত্ৰত কি কৰিব লাগে, এহেঁতৰ কি ব্যৱস্থা কৰিব লাগে, মৃত্যুদণ্ড দিব লাগে না ফাঁচি দিব লাগে। তো মই এটাই বিচাৰোঁ, এহেঁতক মৃত্যুদণ্ড দিয়াটো উচিত। কাৰণ এহেঁতৰ দৰে মানুহ এই পৃথিৱীত জীয়াই থাকিব নালাগে। বুজি পাইছে? তো আদালতে ঘোষণা কৰিব লাগে যে এহেঁতক ডাইৰেক্ট ফাঁচি নাইবা এনকাউণ্টাৰ, এই দুটাৰ এটা কৰিব লাগে। তো সেইখিনি মই জানো। তো কাৰণ জুবিনদাক সিহঁতে লুটি খালা, লুটি খাই ধ্বংস কৰি দিলা জুবিনদাক। জুবিনদা এটা বেমাৰী মানুহ আছিল এসময়ত, যিখন এই তাতে গৈছিল, এই ছিংগাপুৰত গৈছিল। জুবিনদাক দেখিয়ে গম পাইছোঁ কিমান বেমাৰী মানুহ, মদ খুৱে জুবিনদাৰ জীৱন ধ্বংস কৰি দিলে সিহঁতে। শ্ব' আছিল, যিদিনাখন শ্ব' আছিল, দগৰি মদ খুৱাইছে। মদ খোৱাৰ পিছত পিছদিনা সাগৰত লৈ আহিছে জুবিনদাক মাৰাৰ প্লেনিঙৰ কাৰণে আহিছিল, মানে জুবিনদাক কেনেকৈ শেষ কৰিব পাৰোঁ। তো সিহঁতকো শেষে কৰিব লাগে। তো হিমন্ত বিশ্বই কৈছে যে কৰোণাৰ পিছৰ পৰা ষড়যন্ত্ৰ চলি আছে জুবিনদাৰ নামত, ষড়যন্ত্ৰই কৰি আছে ইমান দিন। তো এটা কথা, ষড়যন্ত্ৰটো কৰি আছে আৰু হত্যাকাণ্ড বুলিয়ে কৈছে জুবিনদাৰ ক্ষেত্ৰত, এটা জুবিনদাক হত্যা কৰিছে। তো মই হিমন্ত বিশ্বক অনুৰোধ কৰিছোঁ, মই তোকো অনুৰোধ কৰিছোঁ যে তই এহেঁতৰ ব্যৱস্থাক, মানে এহেঁতক জেলত থ'ব নালাগে। এহেঁতক জেলত থোৱাৰ পিছত কি হ'ব সেইটো নাজানো, কিন্তু এটা কথাই কওঁ যে এহেঁতক ফাঁচি দি নহ'লে এনকাউণ্টাৰ দি, এই দুটাৰ এটা কৰ। তই যদি সঁচাকৈ মুখ্যমন্ত্ৰী হোৱা তেতিয়াহ'লে ভাবিম তই সঁচাকৈ অসমৰ মুখ্যমন্ত্ৰী। যদি এইখিনিও কৰিব নোৱাৰো, তোৰ এইখিনি অকাত নাই, তই ভাবি ল'ম তই মুখ্যমন্ত্ৰীৰ পৰা, তই মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যই নহয়, তই মুখ্যমন্ত্ৰী পদ তই এৰি দিব লাগিব, এৰি দি তোৰ ঠাইত বেলেগ আহিব। তই মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যই নহবি তেতিয়া। তো জুবিনদা